নমস্কাৰ, আজি বনাবলৈ লৈছোঁ ছাগলী মাংস। তাকে অকণমান বোলো ভিডিঅ' কৰি ৰাখোঁ, সেই বুলি এয়া যোগাৰ কৰি লৈছোঁ। এইফালে এয়া মাংসখিনি ধুনীয়াকৈ মই ধুই মেলি ল'লোঁ, নুধুলে ভাল নালাগে। আৰু এইফালে আলু এটাও কাটি লৈছোঁ। এইফালে পিঁয়াজ অলপমান সৰহকৈ ডাঙৰ চাইজৰ কাটি লৈছোঁ। আৰু এইফালে আদা নহৰু পেষ্ট, আৰু ইয়াত জিৰা ধনিয়া আছে, গোটা জিৰা ধনিয়া পিচি লৈছোঁ। এইফালে পানীত তিয়াই ৰাখিছোঁ জলকীয়া। আৰু মই বনাম প্ৰেছাৰ কুকাৰত। এইফালে প্ৰেছাৰ কুকাৰটো গৰম কৰি ৰাখিছোঁ। এতিয়া ইয়াতে দি দিওঁ মিঠাতেল। কেৰাহীত ভাজি পেলাইও দিব পাৰি, মই বোলো ডাইৰেক্ট প্ৰেছাৰ কুকাৰতে বনাওঁ, সেই বুলি এইফালে প্ৰেছাৰ কুকাৰটো পাতি দি তেল দি দিছোঁ। এতিয়া তেলখিনি অকণমান গৰম হ'বলৈ দিম। এইফালে ধুনীয়াকৈ তেলখিনি গৰম হ'ল। এতিয়া ইয়াতে লং ইলাচি কিবাকিবি আছে, গোটা জালুক তেনেকৈ দি দিছোঁ কেইটামান, অকণমান তেজপাতো আছে। আৰু এতিয়া ইয়াতে পিঁয়াজ দি দিম। এইফালে ইয়াত পিঁয়াজখিনি এতিয়া ভাজি লৈছোঁ। আৰু পোহৰ এটা পৰি আছে দেই, প্ৰেছাৰ কুকাৰত বনাইছোঁ, লাইটৰ পোহৰ এটা পৰি আছে। এইখিনি এতিয়া ভাজি লওঁ পিঁয়াজখিনি। এইফালে ধুনীয়াকৈ পিঁয়াজখিনি ভজা হৈছে। এতিয়া এইখিনি পিচি ৰখা জিৰা ধনিয়াখিনি দি দিছোঁ। এতিয়া ভাজি ল'ম। এইফালে এইখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া ইয়াতে মাংসখিনি দি দিছোঁ। নিমখ হালধি সানি ৰাখিছিলোঁ। ভাজি লওঁ। আৰু এতিয়া ইয়াতে দি দিছোঁ আদা নহৰু পেষ্টখিনি। আৰু ইয়াতে আলু দি দিওঁ, মাংসত আলু নিদিলে ভাল নহ'ব। আলু দি দিছোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ সিজিবলৈ দিম। এইফালে ঢাকোন লগাই মাংসখিনি ভাজি আছোঁ। ধুনীয়াকৈ তেলখিনি ওলাইছে, মাংসৰ কালাৰটো সলনি হৈছে। এইফালে ধুনীয়াকৈ ইয়াৰ মাংসখিনি। এতিয়া ইয়াতে জলকীয়া পিচি ৰাখিছিলোঁ যে, শুকান জলকীয়া দি দিওঁ পানী অকণমানৰ সৈতে। এতিয়া এইখিনি আৰু অকণমান পানী দি হুইচেল এটা মাৰি দিওঁ। জোখমতে পানী দি দিছোঁ। এতিয়া হুইচেল মাৰি দিম। এতিয়া পানী দিয়া হৈ গ'ল। এতিয়া হুইচেল এটা দুটা মাৰিলেই হ'ব চাগে, সিজিলেই বা অলপ।
এইফালে হুইচেল মাৰিলে আৰু এটা মাৰিবলৈ দিম, অফ কৰি থ'ম। এইফালে কুকাৰ নমাই ল'লোঁ, ফুল খাই গ'ল। এতিয়া খুলি লওঁ। এইফালে খুলিলোঁ, চাট ধুনীয়া হৈছে। জোলটো নিজৰ জোখমতে কৰি ল'লেই হ'ল। এতিয়া আমাৰ খাব পৰা হৈ গ'ল। একেবাৰে সহজকৈ বনাইছোঁ। আপোনালোকে পানী চানী আৰু দিব পাৰে, দি পেলাই উতলাই ল'ব পাৰে। এইটো আমাৰ এতিয়া জোখৰে হৈ গৈছে যিহেতুকে, আৰু পানী নিদিওঁ। ইয়াত অকণমান মান ধনিয়া কাটি দিম। এইফালে আমাৰ ভাতসাজ উলিয়াই ল'লোঁ। বিশেষ একো নাই বনোৱা, অকল মাংস জোল বনাইছোঁ অকণমান আৰু ভাত। এইফালে পিঁয়াজ আৰু তিয়ঁহ অকণ লৈ লৈছোঁ। এনেদৰে ভাতসাজ খাম, আৰু কেনেকুৱা পালে ক'ব, জনাব। আৰু আজিলৈ আহিছোঁ, বাই বাই।